Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি প্ৰেক্টিস কৰিম one step inequalities ওপৰত। Okay, so let us begin. Question number 1. Solve for x. Okay. তো ইয়াতে আমাক দিছে এটা inequalities x minus 6 less than or equals to 3. x minus 6 less than or equals to 3. তো এতিয়া solve for x বুলি কৈছে তাৰমানে কি হ'ব? x হৈ যাব a minus 6 টোক আমি কি কৰিম? এফাললৈ লৈ আহিম বা আমি এনেকৈ কৈ লিখিব পাৰোঁ x minus 6 plus 6 সেম বস্তুটোৱে কৰি আছোঁ আমি both side 6 এড কৰি দিছোঁ so that a minus 6 আৰু plus 6 0 হৈ যায় তো আমাক দিব x less than or equals to 9 তো এইটোৱে হৈ যাব আমাৰ সলিউশন তো ইয়াতে আমি এতিয়া টাইপ কৰিব লাগিব x এটা less than or equals to কাৰণে আমি ইয়াতে বিচাৰিব লাগিব আছেনে চিম্বলটো yes less than or equals to 9 তো এইটোৱে হৈ যাব আমাৰ সলিউশন Okay, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ চ' ইয়াতে কৈছে solve for x x by 3 less than or equals to minus 33 ঠিক আছে সেইটো দিছে x by 3 is less than or equals to minus 33 এতিয়া আমি কি কৰিম solve for x কৈছে আমাক অকল x এ লাগে বাট ইয়াতে কি আছে 1 by 3 মাল্টিপ্লাই হৈ আছে তো আমি কি কৰিম both sides 3 ৰে মাল্টিপ্লাই কৰিম কি 3 কৰিম plus 3 ৰে মাল্টিপ্লাই কৰিম তো আমি কৰিলো 3 into x by 3 greater than or equals to 3 into minus 3 এতিয়া এটা বস্তু নোটিস কৰা যেতিয়াই মই 3 ৰে মাল্টিপ্লাই কৰিছো এই সাইনটো চেঞ্জ হোৱা নাই greater than equals to originally আছে ইয়াতো greater than equals to থাকিলে because 3 হৈছে এটা পজিটিভ নম্বৰে মাল্টিপ্লাই কৰিলে আমাৰ সাইন চেঞ্জ নহয় তো 3 and 3 গ'ল থাকিল x greater than or equals to so 3 into minus 33 কি হ'ব 99 minus 99 তো আমাৰ ফাইনেল আনসাৰ হ'ব x ইয়াতে যাওঁ greater than or equals to এটা আমি লৈ লওঁ 9 no minus 33 minus 99 sorry 3 into 33 হৈছে minus 99 okay এতিয়া আমি যাওঁ next question to solve for x minus 14x greater than minus 3 তো আমাৰ ফাৰ্স্ট কাম হৈছে এই minus 14x for x বনাবলৈ কাৰণে তো আমি কি কৰিম minus 14 এৰে ডিভাইড কৰিব লাগিব এইটো নকৰো নেক্সট ষ্টেপত কৰোঁ minus 14x আমি ডিভাইড কৰিম minus 14 এৰে এতিয়া লেফট হ্যান্ড সাইডে যদি কৰিছো তো ৰাইট হ্যান্ড সাইডেৰো তো আমি কৰিব লাগিব minus 14 এৰে ডিভাইড কৰিব লাগিব বাট এবাৰ যেহেতু নেগেটিভ নম্বৰে ডিভাইড কৰিছো গ্ৰেটাৰ দেন সিম্বলটো কি হৈ যাব লেছ দেন হৈ যাব ফ্লিপ হৈ যাব এইটো বহুত ইম্পৰ্টেন্ট তো minus 14 গুচি গ'ল x থাকি গ'ল x is less than তো এটা minus and minus গুচি গ'ল তো only থাকিল 3 by 14 তো আমাৰ আনসাৰ হ'ব x less than 3 by 14 তো এখানে আমি লিখিম x less than 3 by 14 okay next question x minus 24 greater than or equals to 9 x minus 24 greater than or equals to 9 এতিয়া মই এতিয়া স্টেপ কেইটামান স্কিপ কৰোঁ বিকজ এইটো আমাৰ আছেই আমাৰ টপিকটোৰ নামেই হৈছে ওৱান ষ্টেপ ইনইকুৱেলিটি মানে কি এটা ষ্টেপতে আনসাৰ উলিয়াব তো মাইনাছ 24টো আমি এফাললৈ যদি লৈ যাওঁ আমাৰ কি আহিব 24 প্লাছ 9 আহিব 24 প্লাছ 9 কৰিলে আমি কিমান পাম আমি পাম 33 তাৰমানে কি হ'ব x is greater than or equals to 33 হৈ গ'ল ওৱান ষ্টেপতে আহি গ'ল তো আমি লিখিম ইয়াতে x যাম greater than or equals to কিমান আহিছে আমাৰ 33 so greater than or equals to 33 okay আমি যাওঁ next question to লৈ so আমাক কৈছে solve for x 7 greater than x by 4 okay এতিয়া আমি কি কৰিম x by 4 আছে আমি এটা কাম কৰোঁ এই বস্তুটো উল্টা গৌটো লিখিব পাৰোঁ মানে এইটো লেফট সাইডলৈ আহিলে x by 4 আহিব 7 এফালে আহি গ'ল বাট সেই হিচাপে আমাৰ এই সাইনটো চেঞ্জ কৰিব লাগিব বিকজ 7 is greater ন তো সেইকাৰণে আমি লিখিম x by 4 is less than 7 এতিয়া x by 4 আছে তো both sides কি কৰিম 4 এৰে মাল্টিপ্লাই কৰি দিম প্লাছ 4 এৰে মাল্টিপ্লাই কৰিলে প্ৰবলেম নাই ৰাইট তো x হৈ গ'ল 7 into 4 28 তো মানে আমাৰ আনসাৰ আহিব x less than 28 okay next question তো এবাৰ দিছে x by minus 8 x by negative 8 greater than or equals to minus 5 okay তো এটা কি হ'ব x multiply কৰিম x by minus 8 multiply কৰিম আমি minus 8 এৰে greater than or equals to minus 5 into minus 8 তো ইয়াতে কি হ'ব ইয়াতে আমি কেয়াৰফুল থাকিব লাগিব ইয়াতে এটা গণ্ডগোল কি কৰিলো ইয়াতে যোনটো এই চিম্বলটো আছে আমি এইটো চেঞ্জ কৰা নাই এইটো চেঞ্জ নকৰিলে এইটো গণ্ডগোল হ'ব কেলে বিকজ আমি কৰি আছো minus 8 এৰে মাল্টিপ্লিকেশ্যন তো আমাৰ কি হ'ব এইটো less than or equals to হৈ যাব minus 8 গ'ল x less than or equals to minus 5 into minus 8 কি হ'ব plus 40 তাৰমানে আমাৰ আনসাৰ আহিব x is less than or equals to 40 এখানে আমি লিখিম x ইয়াৰ পৰা সিলেক্ট কৰি ল'ম less than or equals to
less than or equals to 40. Okay, next question. -4 plus x less than or equals to 9. Okay, plus minus to কোনো problem নাই, -4 আছে, এটুক আমি যদি এফাললৈ লৈ আহো তো এটু হৈ যাব 9 plus 4. 9 plus 4 হৈ যায় 13, তাৰ মানে আমাৰ আনসাৰ আহিলে x is less than or equals to 13. যেটা আমি লিখিম x, ইয়াৰ পৰা আমি সিলেক্ট কৰি লম less than or equals to, যেটা আমি লিখি দিম 13, x less than or equals to 13. তো এইটো আছিলে আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো, য'ত আমি one step equalities or ওপৰত কেইটামান numerical problem solve কৰিলো. So see you in the next session. Thank you.